জয় মা চামুণ্ডা। 6 জানুৱাৰী 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছোঁ। আজি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, অসমীয়া মাহ হৈছে পুহ মাহ। আজিৰ দিনটোত নক্ষত্ৰ থাকিব উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ। আজি কৰণ পৰিব ক্ৰমে গড়কৰণ আৰু বনিজকৰণ আৰু যোগ পৰিব পৰিঘ যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি হ'ব মীন ৰাশি, আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব দুভগা যোগ। আজি দিনটোত অভিজিত মুহূৰ্ত আছে 12:06 দুপৰীয়াৰ পৰা 12:47 দুপৰীয়ালৈকে, আৰু ৰাহু কালটো আছে 8:32 পুৱাৰ পৰা 9:50 পুৱালৈকে, আৰু আজি দিশকুলটো থাকিব পূৰ্ব দিশত। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আহিব মেষৰ কাৰণে। মেষৰ কাৰণে আজি দিনটোত বিশেষ শুভ সংযোগবিলাক নাই দেখুওৱা। যিকোনো কাম কৰোঁতে আপোনালোকে বিশেষ সাৱধান হ'ব লাগিব। মহত্বপূৰ্ণ যিকোনো কাম আপোনালোকৰ জীৱনৰ আপোনালোকে নকৰাটো আজি দিনটোৰ কাৰণে ভাল হ'ব। যিকোনো কথাত মানুহৰ লগত বিবাদ নকৰাটো ভাল হ'ব। লগতে আপোনালোকে যিকোনো সিদ্ধান্তত উপনীত হওঁতে আজি দিনটোত বহুত ভাবি চিন্তি কাম কৰিব লাগিব। পৰাপক্ষত কোনো ধৰণৰ শুভ কাম আপোনালোকে হাতত আজি নল'ব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে প্ৰেমৰ ক্ষেত্ৰত শুভ সংযোগ দেখা গৈছে। লগতে আপোনালোকৰ যিকোনো কামৰ সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ কিবা এটা লাভ সোমাই আছে, বা এনেকুৱা কাম যিটোত নেকি আপোনালোকৰ মনটো বহুত ফূৰ্তি লাগিব, উল্লাসেৰে ভৰি পৰিব, তেনেকুৱা কামবিলাক আপোনালোকৰ হ'ব পাৰে। যিকোনো শুভ খবৰ আপোনালোকে আজিৰ দিনটোত পাব পাৰে। প্ৰেম বিষয়ক বা বৈবাহিক বিষয়ক যিকোনো মীমাংসাও আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ কাৰণে কিন্তু যিকোনো ক্ষেত্ৰতে আপোনালোকে অকণমান সাৱধান হ'ব লাগিব, কাৰ্যৰ ক্ষেত্ৰত বিশেষকৈ, আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে লোকৰ কথা নুশুনাটো ভাল হ'ব। কোনো ধৰণৰ পেপাৰ নপঢ়াকৈ আপোনালোকে চহী নমৰাটো ভাল হ'ব। লগতে আজিৰ দিনটোত আপোনালোকে কোনো ধৰণৰ নতুন আইডিয়া এপ্লাই নকৰাকৈ পাৰ হৈ যাবলৈ দিয়াটো ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকে প্ৰথমতে ভালকৈ আপোনালোকে নিজৰ দৈনন্দিন জীৱনৰ যিখিনি কাম সেইখিনি কৰি লৈ পেলাই যিকোনো শুভ বস্তুত আপোনালোকে সময় ইনভেষ্ট কৰিব পাৰে। যিকোনো ধৰক এনেকুৱা কথা যিবিলাক নেকি আপোনাৰ কাৰণে বৰ্তমান জৰুৰী, ভাগ্যদায়ক, বা কিবা সম্পত্তিক লৈ হ'ব পাৰে, সেইটো সম্পত্তিৰ ভাগযোগ কৰাক লৈও হ'ব পাৰে। যিকোনো তেনেকুৱা শুভ আলোচনাবিলাক আপোনালোকে আজিৰ দিনটোত কৰিব পাৰে। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰতো প্ৰায় শুভ দেখা গৈছে। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে অকণমান মানসিক ক্লেশ আহিব পাৰে। যিকোনো ক্ষেত্ৰত মানুহৰ পৰা কিবা যদি বস্তু লৈছিলে ঘূৰাই দিব আপোনালোকে সময়ত পৰা নাই, তেনেকুৱা ক্ষেত্ৰত প্ৰব্লেম পাব পাৰে। বা এনেই ধৰক মানুহৰ লগত কথা পাতি আছিলে, পটককৈ এনেকুৱা এটা কিবা এটা কথা ওলাই গ'ল আপোনাৰ মুখৰ পৰা, বা সেইফালৰ পৰা আপোনালোকে শুনিবলৈ পালে, যিটোৰ কাৰণে আপোনালোকৰ মনটো অকণমান বিষাদেৰে বা টেনশ্যনেৰে ভৰি পৰিব পাৰে। তেনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাকৰ লগতে আপোনালোকে যাত্ৰা কৰোঁতে বিশেষ সাৱধান হ'ব লাগিব। ৰাতিৰ ফাললৈ আপোনালোকে গাড়ী মটৰ একেবাৰে নচলাব, আৰু দূৰ যাত্ৰাত আপোনালোকে ৰাতিপুৱা হওক দুপৰীয়া হওক গোটেই দিনটোৰ ভিতৰতে আপোনালোকে নোযোৱাটো ভাল হ'ব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ল'বলগীয়া যিকোনো ডিচিশ্যন, যিকোনো কথা বতৰা আপোনালোকৰ বাবে আজিৰ দিনটোত পাতাটো শুভ। কোনোবা এনেকুৱা মানুহ আপোনালোকে লগ পাব পাৰে যিটোৰ পৰা আপোনালোকে বহুত ব্যৱসায় ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত আপোনালোকে লাভালাভ দেখিবলৈ পাবলগীয়া হ'ব পাৰে, বা আপোনালোকে কিবা এটা আইডিয়া পাব পাৰে, বহুত প্ৰেৰণা পাব পাৰে সেই মানুহজনৰ পৰা। আৰু লগতে আপোনালোকৰ কিছুমান কাম আজি সহজ হৈ পৰিব পাৰে, বা কিছুমান কাম আপোনালোকে ভবা মতে হ'ব পাৰে। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে কিন্তু যিকোনো মন্তব্য সামূহিকভাৱে প্ৰকাশ কৰা, বা যিকোনো কথা নভবা নিশ্চিন্তাকৈ আপোনালোকে বেলেগ আনজনক কৈ দিয়া, ভালকৈ ভাবি নোলোৱা যে তেওঁ ভাল পাব নে বেয়া পাব নে দুখ পাব নে সুখ পাব, সেই কথাবিলাক আপোনালোকৰ জীৱনত আমনিদায়ক হ'ব পাৰে আজিৰ দিনটোৰ কাৰণে। যিকোনো কথাই আপোনালোকক টেনশ্যনত পেলাব পাৰে। ধাৰ ঋণ বা যিকোনো বেমাৰৰ পৰা আপোনালোকে ক্ষতিগ্ৰস্ত হ'ব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত, আৰু লগতে প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত বা প্ৰেমৰ মীমাংসাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। সন্তানৰ লগত জড়িত যিকোনো কামৰ কাৰণে সময় শুভ দেখা গৈছে। লগতে আপোনালোকৰ প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰ দুয়োটাতে আপোনালোকৰ ঠিক ঠাক দেখা গৈছে। সম্পত্তি আদি বা যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত কামৰ কাৰণে সময়খিনি ভাল দেখা গৈছে। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ কাৰণে কিন্তু বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি। মানসিকভাৱে অকণমান যিহেতু ক্লেশ থাকিব। মাক দেউতাকৰ লগত ভুলতো আপোনালোকে তৰ্কাতৰ্কি নকৰিব। তেওঁলোকে যিটো ক'লে বুলি কথাটো আপোনালোকৰ ভাল নালাগিব পাৰে, সেই বুলি আপোনালোকে কথাটো নেকাটি পেলাই ভালকৈ কথাটোত অকণমান গুৰুত্ব দিয়াটো ভাল হ'ব। মকৰৰ কাৰণে কিন্তু আপোনালোকে যিকোনো ক্ষেত্ৰতে মানে লাভৰ স্থিতি আপোনালোকে দেখিব পাৰে। লগতে আপোনালোকৰ যাত্ৰাবিলাকে শুভ ফল দিব পাৰে। লগতে আপোনালোকৰ যিকোনো কাম আজি একদম লগাই পেলাই খুটি নাটি মাৰি আপোনালোকে কৰিব পাৰে। বিদ্যাৰ্থী, খেলুৱৈ, এনেকুৱা শ্ৰেণীৰ লোকসকলৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে।
এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে কুম্ভ ৰাশিৰ কাৰণে আপোনালোকৰ যিকোনো ক্ষেত্ৰতে বহুতখিনি কথাত আপোনালোকে সাৱধান হ'ব লাগিব বৈবাহিক ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব লগতে কাৰো লগত যাতে তৰ্কাতৰ্কি নালাগে সেইবিলাক বিষয়ত আপোনালোকে চাব লাগিব লগতে পইচা পাতি নিবেশ নকৰাটো ভাল হ'ব এতিয়া আহিব মিনৰ কাৰণে কিন্তু আপোনালোকৰ যিকোনো ক্ষেত্ৰতে শুভ সংবাদ হ'ব পাৰে যিকোনো শুভ সংযোগ আপোনালোকৰ কাৰণে মিলিব পাৰে লগতে আপোনালোকে ভবামতে কামবিলাক হ'ব পাৰে যিকোনো শুভ বস্তুৰ আগমন আপোনালোকৰ জীৱনত হ'ব পাৰে বা যিকোনো এনেকুৱা বন্ধুবৰ্গ বা এনেকুৱা যিকোনো এটা ভাল সিচুৱেশ্যন যিটোৱে নেকি আপোনালোকৰ মনটো প্ৰফুল্লিত কৰিব পাৰে তেনেকুৱা আপোনালোকৰ লাইফত আজিৰ দিনটোত হ'ব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে এনেকুৱা কি কৰিব যিটোৱে নেকি কৰিলে আপোনালোকৰ গোটেই দিনটোৰ জটিলতাখিনি কমি যাব আজিৰ দিনটোত আপোনালোকে অকণমান গৰুৰ গাখীৰ অকণমান গৰুৰ দৈ আৰু অকণমান তাতে আপোনালোকে কুঁহিয়াৰ ৰস আৰু অকণমান গোলাপ জল এই গোটেইকেইটাৰ মিশ্ৰণ কৰি পেলাই আপোনালোকে যদি শিৱলিংগ অভিষেক কৰে লগতে যদি আপোনালোকে 9টা বেলপাত অৰ্পণ কৰে বেলপাত গোটেইকেইটাতে আপোনালোকে যদি অকণমান ফুট দি লয় মানে কিবা চন্দন ফুট বা কিবা ফুট দি লয় তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব লগতে আপোনালোকে চাকি ধূপ আৰু যিকোনো মিষ্টান্ন অকণমান অৰ্পণ কৰিব চাব আপোনালোকে আগবেলাৰ ভিতৰত এইটো যদি কৰি দিয়ে তেতিয়াহ'লে দিনটোৰ বহুখিনি সমস্যা আপোনালোকৰ নাশ হৈ পৰিব ধন্যবাদ